स्कूलत मैं डायमंड जुबली सेलिब्रेट কৰা নাছিল বা আমি পোৱা নাছিলোঁ প্ৰথমবাৰ মৰাণ কলেজত মই এবাৰ উপভোগ কৰিবলৈ পাইছোঁ হীৰক জয়ন্তী আৰু খুবেই ভাল লাগিছে আৰু মই ভৱিষ্যতে এগৰাকী ভাল গায়িকা হ'ব বিচাৰিছোঁ গায়িকা बहुत ভাল লাগিছে আমাৰ যথেষ্টখিনি দায়িত্ব পাইছোঁ কৰিবলৈ আৰু বহুতখিনি শিকিব পাইছোঁ নজনা কথা ইমান এখন ডাঙৰ মঞ্চত ছাৰ বেলেগ মানে ইমান একো বহুত ভাল লাগিছে মানে ইমান ডাঙৰ এখন মঞ্চ পাই লগ পাইছোঁ আপোনালোককো লগ পাইছোঁ বিশেষকৈ আপোনাক থেংক ইউ ছাৰ আৰু ছাৰ মই ভৱিষ্যতে এজন ডাঙৰ মানে মোৰ মানে হেৰি আপোনাৰ মৰাণ মহাবিদ্যালয় হীৰক জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ আজি এই সমাৰোহত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী বৰ্তমানৰ আৰু যিসকল প্ৰাক্তন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃ সকলোৰে সহযোগিতাৰ ভিত্তিত সুন্দৰভাৱে এই সমাৰোহ আজি আয়োজন কৰা হৈছে আৰু 60 বছৰ সম্পূৰ্ণ কৰা এই মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য অৱদান অসম তথা ভাৰতবৰ্ষক দিবলৈ সক্ষম হৈছে আৰু এইখন মহাবিদ্যালয় আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত এখন উল্লেখযোগ্য মহাবিদ্যালয় হওক আৰু নিশ্চিতভাৱে হ'বই ইয়াত বহুত যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত এই মহাবিদ্যালয়ৰ বাবে নিশ্চিতভাৱে আমাৰ যিখিনি কৰণীয় সেইখিনি আমি নিষ্ঠাৰে কৰিম।